নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 জুলাই। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। পুনৰ হিন্দু মহিলাক জীৱন সংগী কৰিলে 61 বছৰীয়া আমিৰ খানে। তৃতীয়বাৰলৈ হিন্দু মহিলাৰে নিকাহত বহিল মিষ্টাৰ পাৰফেক্ট আমিৰ খান। দীৰ্ঘদিনীয়া ঘনিষ্ঠ বান্ধৱী গৌৰী স্পাৰ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আমিৰ খান। 25 বছৰীয়া বন্ধুত্বৰ সফল পৰিণতি। বান্ধৱী গৌৰীক জীৱন সংগী কৰিলে আমিৰ খানে। আজি নিজ বাসগৃহতে অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পূৰ্ণ হ'ব আমিৰ আৰু গৌৰীৰ। সম্পূৰ্ণ ঘৰুৱাভাৱে অনুষ্ঠিত হ'ব বিবাহ। নতুন জীৱন সংগী গৌৰীৰে আছে 7 বছৰীয়া পুত্ৰ সন্তানো। আৰু পূৰ্বতেও আমিৰ খানে দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল। আমি জনাই আছোঁ এই মুহূৰ্তত 1984 চনত ৰীনা দত্তৰে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ খান। প্ৰথমা পত্নীৰ 2 সন্তান জুনেইদ খান আৰু ইৰা খান। যোৱা 2005 চনত দ্বিতীয়বাৰলৈ কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ খান। দ্বিতীয় পত্নীৰো পুত্ৰ সন্তান আজাদ ৰাও খান। আমিৰ খানক তৃতীয় বিবাহৰ শুভেচ্ছা লাখ লাখ অনুৰাগীৰ। আমি পুনৰবাৰ জনাই আছোঁ আজি তৃতীয় বিবাহ পাশত আবদ্ধ হ'ব আমিৰ খান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি। অষ্ট্ৰেলিয়াতে প্ৰধানমন্ত্ৰীক শেষ কৰাৰ ভাবুকি অচিনাকি চক্ৰৰ। অহা 8 জুলাইত ইণ্ডোনেছিয়া হৈ অষ্ট্ৰেলিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আবু মুস্তফা নামৰ এজনৰ একাউণ্টৰ পৰা আহিছে ভাবুকি। ভাবুকি অহাক লৈ চৰম অস্তিত্ব হৈ অষ্ট্ৰেলিয়া চৰকাৰ। ফেচবুক পোষ্টত দিয়া হৈছে প্ৰধানমন্ত্ৰী শেষ কৰাৰ ভাবুকি। 9 জুলাই মেলবৰ্ণৰ মাৰ্বেল ষ্টেডিয়ামত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰক লৈ তোলপাৰ সৃষ্টি হৈছে। বহু সন্ত্ৰাসবাদী সমৰ্থন কৰা দেশৰ মূৰৰ কামোৰণি হৈ পৰিছে মোদী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছিলোঁ। পুনৰ গৌৰৱৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা। গৌৰৱ গগৈৰ দাদাগিৰি চলে কংগ্ৰেছত, সেইবাবেই আমি কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল। গৌৰৱ গগৈ সভাপতি হোৱাৰ পৰা চেদেলি ভেদেলি হ'ল কংগ্ৰেছ। আত্মসন্মান থকা সকলোৱে কংগ্ৰেছ ত্যাগ কৰিছে। আত্মসন্মান থকা ৰাইজেও কংগ্ৰেছক ভোট দিয়াৰ পৰা বিৰত থাকক, এনেদৰে আহ্বান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। গৌৰৱ গগৈৰ বাবেই মই কংগ্ৰেছ ত্যাগ কৰিছিলোঁ বুলি মন্তব্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এইবাৰ লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ। বাংলাদেশী পুছবেক অভিযানৰ মাজতে আহিছে এই খবৰ। প্ৰায় 2 বছৰৰ পিছত পৰ্যটন ভিছালৈ বাংলাদেশী আহিব ভাৰতলৈ। বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে। বাংলাদেশৰ পৰা ভাৰতীয় ভিছা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ। এদিনত 1.5 লাখৰো অধিক বাংলাদেশীয়ে আবেদন কৰিছে ভিছাৰ। 28 জুনৰ পৰা বাংলাদেশৰ 5 ভাৰতীয় ভিছা কেন্দ্ৰত চলিছে আবেদন। ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইবাক চেণ্টাৰত আবেদনকাৰীৰ ভিৰ।
ইফালে ঢাকাৰ ৰাজশ্বাহী, চট্টগ্ৰাম, চিলেট আৰু খুলনাৰ বিচা কেন্দ্ৰত দীঘলীয়া শাৰী দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। অসমত ভয়ংকৰ ৰূপ ল'ব গৰমে। আগন্তুক 5টা দিনত পূৰ্বৰ অভিলেখ ভংগ কৰিব তাপমাত্ৰাই। 16খন জিলালৈ ভয়ংকৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। জনাই আছোঁ এই মুহূৰ্তত 16খন জিলাৰ নাম। প্ৰথমতে কোৱা হৈছে কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰালৈ সতৰ্কবাণী। 40 ডিগ্ৰী তাপমাত্ৰা চুব চিৰাং, গোৱালপাৰা, বৰপেটা, বঙাইগাঁৱত। ঠিক একেদৰে কামৰূপ মেট্ৰ' দৰঙতো বৃদ্ধি পাব গৰমৰ প্ৰকোপ। ইফালে হোজাই, লখিমপুৰ, মাজুলীলৈকেও সতৰ্কবাণী। শিৱসাগৰ, চৰাইদেউ, ধেমাজিত ভংগ হ'ব পূৰ্বৰ গৰমৰ অভিলেখ। 35 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম ডিব্ৰুগড় আৰু তিনিচুকীয়াতো। ইফালে যোৰহাট, শিৱসাগৰতো গৰমে ভংগ কৰিলে সকলো অভিলেখ। 16খন জিলাৰ জনতাক অধিক সতৰ্ক হ'বলৈ আহ্বান কৰা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান সময়ত আজিৰ দিনত কিমান ডিগ্ৰী চেলছিয়াছ গৰমে দহিছে আপুনিও কমেণ্ট যোগে মতামত জনাওক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰত পুনৰ আবদ্ধ হৈছে যাত্ৰীবাহী ফেৰী। বালিচৰত লাগি আবদ্ধ হৈ আছে SB ৰাজলক্ষ্মী নামৰ ফেৰীখন। ফেৰীখনত আছিল 80 যাত্ৰীৰ উপৰিও এখন গাড়ী, 35খন স্কুটি আৰু বাইক। নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ ফেৰীখন গৈ থকা পথত এই ঘটনাৰ খবৰ পাই উদ্ধাৰ অভিযানত নামি পৰিছে SDRFৰ দল। আন নাৱেৰে যাত্ৰীক উদ্ধাৰৰ ব্যৱস্থা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। বিয়লি 2:30 নিমাতীঘাটৰ পৰা ৰাওনা হৈছিল ফেৰীখন। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ জ্যোতিনগৰত মহিলা সন্ধানহীন। ভাড়াঘৰৰ পৰা সন্ধানহীন হৈছে বেবিলিনা শৰ্মা। স্বামীৰ সৈতে ভাড়াতীয়া ৰূপে আছিল বেবিলিনা আৰু ইতিমধ্যে সন্ধান হৈছে বেবিলিনা শৰ্মা। কোনোবাই খবৰ পালে আৰক্ষীক খবৰ দিবলৈ আহ্বান কৰিছে পৰিয়ালে। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এটা বিগ ব্ৰেকিং নিউজ। পাকিস্তানত ভয়ংকৰ বাছ দুৰ্ঘটনা। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত এইবাৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে এখন যাত্ৰী ভৰ্তি বাছ। দুৰ্ঘটনাত তিতাতে মৃত্যু হৈছে প্ৰায় 40 গৰাকী যাত্ৰীৰ। গুৰুতৰভাৱে আহত হৈ আছে 8জনকৈ লোক। পাকিস্তানৰ বেলুচিস্তান খাইবাৰ পাখতুনখা সীমান্তত এই বাছ দুৰ্ঘটনা। বেলুচিস্তানত বিকল হৈছিল আন এখন যাত্ৰী ভৰ্তি বাছ। বাছখনৰ পৰা প্ৰায় 12জন যাত্ৰী অতিৰিক্তভাৱে আনিছিল বাছখনে আৰু অতিৰিক্ত যাত্ৰীৰ বাবে বাছখনে হেৰুৱাইছে নিয়ন্ত্ৰণ। ৰাজপথৰ পৰা যথেষ্ট তললৈ সৰি পৰিছে বাছখন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কি বিশ্বাসেৰে GMCHলৈ যাব সাধাৰণ ৰাইজ। এইবাৰ জ্বৰ হোৱা ৰোগীক দিলে বৃক্ক ৰোগীৰ বেজী। লগে লগে স্বাস্থ্যৰ অৱনতি ঘটিছে ৰোগী। ডলি পৰিছে ৰোগী কবিতা ডেকাক। হেড নাৰ্ছ মীনাক্ষী দুৱাৰাৰ নেতৃত্বত থকা নাৰ্ছৰ এই কাণ্ড। ইণ্টাৰ্ণৰ গাফিলতিৰ বাবে এই ঘটনা হোৱা বুলি মন্তব্য অধ্যক্ষৰ। প্ৰথমতে চিকিৎসক নাৰ্ছে মানি লোৱা নাছিল নিজৰ ভুল। ঘোষণা কৰিছে এই বিভাগীয় তদন্তত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। 10 জুলাইত দাখিল কৰা হ'ব বাজেট আৰু 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন। আমি পুনৰবাৰ জনাই আছোঁ কাইলৈৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু 10 জুলাইত দাখিল কৰা হ'ব বাজেট। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো।
উৎকট গৰমৰ মাজতে বৰপেটা ৰোডত শোকাবহ ঘটনা। বেকী নৈত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু এজন লোকৰ। শক্তিনগৰৰ অমিত বাজপৰৰ মৃত্যুত পৰিয়ালত হাহাকাৰ। গৰমৰ বাবে একাংশ বন্ধুৰ সৈতে লোকজন নামিছিল বেকী নৈ। অমিত বাজপৰ আলী বৰপেটা ৰোড পৌৰসভাৰ চাফাই কৰ্মী আছিল। পত্নী আৰু এটি সন্তান পিতৃ মাতৃৰ সৈতে ঘৰখন চলাইছিল লোকজনে আৰু আজি কিছু সময়ৰ আগতে বন্ধুৰ সৈতে গা ধুবলৈ গৈ বেকী নৈত মৃত্যু হৈছে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এটা ব্ৰেকিং নিউজ। এইবাৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুন নিষেধাজ্ঞা জাৰি। ন' পাৰ্কিং, ন' ষ্টপিং বলবৎ প্ৰশাসনৰ। লগতে সেতুখনত ফটো উঠোৱাটো নিষেধাজ্ঞা। ন' ষ্টাণ্টছ, ন' ফটোগ্ৰাফী ফলক সংস্থাপন। আমি পুনৰবাৰ জনাই আছোঁ, গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুন নিষেধাজ্ঞা। ফটো আৰু পাৰ্কিং কৰিব নোৱাৰিব এইখন সেতুত আৰু ইতিমধ্যে প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিছে বিশেষজ্ঞ দলে। ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ। বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে, প্ৰদূষণ ৰোধ কৰে। যোৱা শনিবাৰে সংবাদমেল যোগে এই ঘোষণা অটোমোবাইল এণ্ড এনাৰ্জি এক্সপাৰ্টে দীৰ্ঘ সম পৰীক্ষাৰ পিছত বাণিজ্যিকভাৱে ব্যৱহাৰ হৈছে E20 পেট্ৰল। কানাডা আৰু পাৰাগুৱেত E20ৰে চলি আছে যান বাহন। E20 উপযোগীকৈ নিৰ্মাণ কৰা হৈছে BS-VI ষ্টেণ্ডাৰ্ড যান বাহন।